কামাখ্যা বৰদা দেৱী নীল পৰ্বত বাসিনী যিবিলাক মহিলা ৰজত চলা হোৱা দেখা যায় মাহেকীয়া মৃতকৰ সেই কাম লোৱাই হওক নলোৱাই হওক পুত্ৰ আৰু তিৰোতাই মাছ মাংস আজি নিষিদ্ধ। আহাৰ মাহৰ এই 7 তাৰিখত প্ৰতি বছৰে পৰম্পৰা হিচাপত ভূমিৰ ৰজত চলা হয়। এনেকুৱা সময়ত আমাৰ ভাৰতীয় পৰম্পৰা মতে এই কেইদিনৰ ভিতৰত কিছুমান আমাৰ নিৰ্দিষ্ট নিয়ম নীতি আছে। সেই নিৰ্দিষ্ট নিয়ম নীতিখিনিৰ ভিতৰত প্ৰথমে আমি এই ৰজত চলা হোৱাৰ অৰ্থাৎ মাহেকীয়া হোৱা ছোৱালী যদি সেই সময়ৰ ভিতৰত ৰজত চলা হয় তেতিয়া তেওঁলোকে ফল মূল আহাৰ কৰি মানে পালন কৰিব লাগে। ভূমিৰ ওপৰত হলাকৰ্ষণ অৰ্থাৎ আমাৰ হাল আদি বাব নালাগে। তাৰোপৰি আমাৰ এই যিটো আমাৰ ব্ৰাহ্মণ্য যিসকলে বিধৱা আছে তেওঁলোকে লঘন উপবাস দি আদি তেওঁলোকে মানে পালন কৰে। ইয়াৰ উপৰিও আমাৰ ভাৰতীয় পৰম্পৰা মতে আমি মন্দিৰ দৰ্শন আদি কৰিব নালাগে, পূজা আদি কৰিব নালাগে। কেৱল আমাৰ বাহিৰতে এনেই আমি অলপ প্ৰদীপ জ্বলাই আমি সেই সমাপন কৰোঁ। কামাখ্যা বৰদা দেৱী নীল পৰ্বত বাসিনী তং দেৱী জগত মাতা যৌনি মুদ্ৰা নমস্তুতে। এই পীঠতেই সতীৰ দেশ ত্যাগৰ অংগ এটা যৌনি মুদ্ৰা ইয়াতে প্ৰতিষ্ঠিত হৈ আছিল আৰু সেইকাৰণে এই পীঠক আমাৰ প্ৰতি বছৰে ৰজত চলা হিচাপত পালন কৰা হয়। মহিলাসকলৰ ভিতৰত এটা কথা আছে, যিবিলাক মহিলা ৰজত চলা হোৱা দেখা যায় মাহেকীয়া অৰ্থাৎ মাহেকীয়া হোৱাৰ তাৰমানে যদি এই পিৰিয়ডত 2:56-ৰ পিছত যদি ৰজত চলা হয় মানে সেই পিৰিয়ডটো তাৰমানে 4 দিন একেলগে আমি 3 দিন যদিও খাটো সেই 4 দিনে খাটিব লাগিব। আৰু লগতে এইখিনি সময়ত অন্ন আদি খোৱা নিষিদ্ধ বুলি আছে। পিছে সেই পৰম্পৰাবিলাক অলপ আমাৰ আজিকালি অলপ অনুষ্টুপীয়া হিচাপত পালন কৰা দেখা যায়। তাৰোপৰি আমাৰ যিবিলাক বিধৱা মাইকী আছে তেওঁলোকে এই মৃতকৰ সেই কাম লোৱাই হওক নলোৱাই হওক পুত্ৰ আৰু তিৰোতাই এই পালনটো তাৰমানে 4 দিন সম্পূৰ্ণৰূপে ফলাহাৰ হিচাপত কৰিব লাগে। অন্য খাদ্য মানে আমাৰ ভাত ভাজা তাজা এইবিলাক নাখায় আৰু কেৱল ফলাহাৰ চাকু তাকু এইবিলাক খায় আৰু খোৱা দেখা যায়। খা খাদ্যটো হৈছে কি এই সময়ত মানুহৰ মানে সাত্বিক খাদ্য। আমাৰ 3টা খাদ্য আছে, সাত্বিক ৰাজসিক আৰু তামসিক। এই 3টা খাদ্যৰ সাত্বিক খাদ্য খোৱাটো নিতান্ত প্ৰয়োজনীয় এইখিনি সময়ৰ ভিতৰত। মাছ মাংস আজি নিষিদ্ধ। গছৰ পাত ছিঙিব নালাগে, গছ কাটিব নালাগে, নাইবা আমাৰ এই গছৰ ফল তল আদিও আমাৰ ছিঙা নিষিদ্ধ বুলি কোৱা হয়। মাটি খান্দিব নালাগে, হলাকৰ্ষণ এই যেনে হাল আদি বাব নালাগে, তাৰপিছত শস্য সিঁচাব নালাগে। এইখিনি সময়ত এইটো নিষিদ্ধ দেখা যায়। আৰু পুৰুষৰ ক্ষেত্ৰত এনে আমাৰ নিয়ম নীতি হিচাপত এইখিনিয়ে যে আমাৰ যেতিয়া ব্ৰাহ্মণবিলাকৰ লগুণ বুলি কয় আমাৰ এই লগুণটো আমাৰ চোৱা যায় বুলি এইকাৰণে যে সেইখিনি সময়ত ৰজত চলাক চোৱাৰ নিচিনা হয়। সেইকাৰণে সেই 4 দিনৰ মূৰত যেতিয়া নিবৃত্তি হ'ব, এটা প্ৰবৃত্তি আৰম্ভণি আৰু নিবৃত্তিটো হৈছে মানে এৰাই যোৱা। এই প্ৰবৃত্তি আৰু নিবৃত্তিৰ মাজৰখিনিত তাৰমানে চোৱা বুলি কোৱা হয় আৰু সেইটোৱে অম্বুবাচী।